লাগিব নহয়। কাৰোবাৰ ঘৰত বিচাৰি যাব লাগিব, নহ'লে কাইলৈনো বিহু দিনাখন কাৰ ঘৰত মই তুলসী পুলি বিচাৰি যাম। ঐ কলি, তই এই পাকঘৰটোতে কি কৰি আছ হা? বাহিৰত অতখিনি কাম পৰি আছে হা? তই যে অকল পাকঘৰটোৰ পৰা ওলাবই নোৱাৰা হলি, কি কাৰণে? মই পিঠা আৰু লাৰু বনাই আছিলো। বাহিৰৰ কামখিনিতো মায়ে আপোনাকহে কৰিবলৈ দিছিল। মই মোৰ সকলো কাম কৰিলো। আপুনি নিজৰ কামখিনি কৰি পেলাব। তই কি কলি হা? মই মোৰ কামখিনি কৰি পেলাব লাগে? কথা ক'বলৈ আহিছ হা? মোৰ দৰে এজনী বগা বোৱাৰী হৈ পেলাই মই কি এই বাহিৰত এই ৰ'দত কি কাম কৰি ফুৰিম হা? আৰু তোৰ দৰে এজনী কৰি থাকোঁতে তই ভিতৰত সোমাই কৰিবি হা? কথা ক'বলৈ আহিছ? তই কোনদিনে মোক কাম কৰা দেখিলি হা? ঐ যা, মোৰ ভাগৰ কামখিনিও তয়ে কৰগৈ। তোৰ দৰে কলি এজনী ৰ'দত থাকি ক'লা হ'লে একো আপত্তি নাই, কিন্তু মোৰ এই ধুনীয়া চেহেৰাটো বাহিৰত ৰাখি মই ক'লা হ'ব নোৱাৰো, বুজিছ? মই আপোনাৰ সকলো কামেই কৰি দিওঁ, তথাপিও আপুনি মোক কিয় কলি কলি বুলি কৈ থাকে? মোৰ চেহেৰাটো ক'লা হোৱাৰ বাবে আপুনি মোক ইমানেই বেয়া পায়নে? প্ৰতিটো কথাতে আপুনি মোক কলি বুলি ক'লে কথাই ক'ব নোৱাৰে। তোৰ দৰে কলি এজনী কলি বুলি নকৈ কি বগী বুলি ক'ব লাগিছিল নেকি? বগী বুলি ক'ব নালাগিব, কিন্তু মোৰ এটা নাম আছে। আপুনিতো মোক মমতা বুলিও মাতিব পাৰে। আপুনি মোক কলি বুলি কৈ প্ৰতিটো কথাতে টিকিং কৰে। আপুনি জানেনে মোৰ অন্তৰখনে কিমান দুখ পায়? তোৰ লগত লেকচাৰ মাৰি থাকিবলৈ মোৰ সময় নাই। তোৰ নিচিনা কলি এজনীয়ে কি বুজি পাবি সংসাৰৰ কথা? মই যাওঁ, মই বিউটি পাৰ্লাৰলৈ যাওঁ। কাইলৈ বিহু নহয়, অকণমান আৰু ধুনীয়া হৈ আহোঁগৈ। তোৰ দৰে এজনী ঘৰতে সোমাই থাক কাম কৰি। মই ক'লা হোৱাৰ বাবে বৌয়ে মোক একেবাৰে দেখিব নোৱাৰে। বাহিৰত মানুহৰ আগতো মোক তেওঁৰ জা-জলি বুলি ক'বলৈ লাজ পায়। মই ইমানেই ক'লা, যাৰ বাবে তেওঁ মোক মানুহৰ আগত চিনাকি নিদিয়ে। বৰ প্ৰতিটো কামতে মই সহায় কৰি দিওঁ। ঘৰখনৰ একো কামেই কৰিবলৈ নিদিওঁ, তথাপিও বৌয়ে মোক এষাৰ ভালকৈ মাত নিদিয়ে। মোৰ জীৱনটো এনেকৈয়ে পাৰ হ'ব। সঁচাকৈ মই যে কিয় এই ক'লা চেহেৰাটোলৈ জন্ম লৈছিলো। মমতা, অ' মমতা, কি কৰি আছ? এইফালে আছোন। অ' মা, গৈছো ৰ'ব। মা, আপুনি মোক মাতিছিলে? অ' মাতিছিলো। মই বজাৰলৈ যাওঁ। তোমাক কিবা লাগে যদি কোৱা, মই লৈ আহিম আহোঁতে। এই মা, আপুনিও যে কথাই কয়, তাইকনো বাৰু কি লাগিব? আপুনি যে তাইক মাতি পেলাই সুধিব পাৰিছে কি লাগে বুলি, মোক যে মতা নাই কিয় আপুনি? জুলি, তুমি মনে মনে থাকা। তুমি মাজত কিয় টেপেক কৰি মাতাহি? তোমাক কি আনি দিব লাগে? তুমিতো সকলো বস্তু নিজৰ মতে নিজে আনা। মমতাইতো কোনোদিন বাহিৰলৈ গৈয়ে পোৱা নাই বজাৰ কৰিবৰ কাৰণে। গতিকে সুধিছোঁ তাইক কি লাগে মই আনি দিম তাইক। তাইক যাবলৈ ক'লেও নাযায়, সেইকাৰণে মই ভাবিছোঁ মই কিবা কিবি আনি দিওঁ। বিহু বুলিতো তাইক আৰু কিবা এটা প্ৰয়োজন হ'ব, মুখত গৈ পেলাই ক্ৰীম এটা, লিপষ্টিক চিপষ্টিক এইবিলাক কিবা কিবি। তুমি যেনেকৈ কহা তাইৰো ঘঁহিবলৈ মন যায়। আপোনাৰ একেবাৰে সৰু ক'লা বোৱাৰীলেহে মৰমটো অলপ বেছি। তাইৰ দৰে ক'লামুখীখনত লিপষ্টিক আৰু ক্ৰীম নঘঁহিলেও হ'ব। আপুনি তাইৰ কাৰণে টকা খৰচ কৰি মৰিব নালাগে। মোৰ বাবে ভাল মেট লিপষ্টিক এটা লৈ আহিব। মুখে কথা উত্তৰ দিবলৈ চেষ্টা নকৰিবা। তুমি কিয় প্ৰতিটো কথাতে মমতাক অকল কলি কলি বুলি কৈ থাকা? ক'লা হ'ল কি হ'ল? তাইৰ অন্তৰখন বহুত ভাল। গোটেই ঘৰখন তাই চম্ভালি আছে। তাই অহাৰ পৰা মই বহুত সকাহ পাইছোঁ। নহ'লে তুমি অকল তোমাৰ চেহেৰাটোক লৈ বিজি থাকা। কি কৰা ঘৰখনৰ কাম? তথাপি মই তোমাক একো নকওঁ। প্ৰতিটো দিনেই তোমাক কৈ আহিছোঁ, তাইক তুমি কলি বুলি নাহাঁহিবা। মানুহৰ কেতিয়া কি দিনকাল আহে কোনেও ক'ব নোৱাৰে। ইমান অহংকাৰ ভাল নহয়, বুজিছা? তোমাৰ এই যিটো সৌন্দৰ্যক লৈ তুমি ইমান গৌৰৱ কৰি আছা, সেই সৌন্দৰ্য আৰু বেছিদিন নাথাকে। ম্লান হৈ যাব তোমাৰ এই সৌন্দৰ্য, বুজিছা? মানুহৰ এই চেহেৰাটোৰ সৌন্দৰ্যটো মেইন নহয়, মানুহৰ অন্তৰখন সৌন্দৰ্য হ'ব লাগে। মানুহৰ অন্তৰখন যদি সৌন্দৰ্যৰে ভৰপূৰ হয়, তেতিয়াহ'লে মানুহ বহুত ভাল হয়, বুজিছা? তোমাৰ দৰে মুখখন ধুনীয়া হৈ অন্তৰখন ইমান কুচিৰ হৈ একো লাভ নাই। যিয়ে মানুহক ভাল ব্যৱহাৰ কৰিব নোৱাৰে, তেওঁৰ মুখখন ধুনীয়া হৈ একো লাভ নাই, বুজিছা? বাদ দিয়ক হে মা, এইবোৰ কথা কৈ পেলাই মোক আপুনি ভুলাবলৈ নাহিব, বুজিছে? মোৰ এই ধুনীয়া চেহেৰা সদায় থাকিব। মই নিজকে বহুত ধুনীয়া কৰি ৰাখিম। পাৰ্লাৰলৈ যাম ধুনীয়া কৰি ৰাখিবৰ কাৰণে। মা, আপুনি এইবোৰ কথা
লাগিব নালাগে মা যাওক আপুনি সোনকালে বজাৰৰ পৰা আহকগৈ মোক একো নালাগে মা মোৰ সকলো আছে দেখিলা তুমি ইমান বেয়াকৈ ব্যৱহাৰ কৰাৰ পাছতো তাই কেনেকৈ ইমান সহজভাৱে কথাবোৰ লয় মানুহ এনেকুৱা হ'ব লাগে মমতা মই কৈ থাকোঁ তুমি তুলসী পুলি এটা কাৰোবাৰ ঘৰৰ পৰা বিচাৰি আনিবাগৈ এইগৰাকীক আকৌ তুলসীৰ ভেটিটোৰ ওচৰত থকা বনকণ গুচাবলৈ কৈছিলোঁ গুচালে নে নাইবা অন্তৰখন এতিয়া শান্তি লাগিলে হা মোক কালি শুনোৱালি নহয় তোৰ অন্তৰখন শান্তি লাগিলে নে এতিয়া মইনো কি কৰিলোঁ মইতো একো কৰা নাই কথা ক'বলৈ আহিছ তই একো কৰা নাই হা তই একো কৰা নাই ঘৰৰ কামবোৰ কৰি কৰি শাহুজনী একেবাৰে অন্তৰখন জয় কৰি পেলালি হা মোক দেখিব নোৱাৰা কৰিলি তই যা তুলসী তলৰ এই ভেটি বনোৱা জেগাখনৰ বনবোৰ উঘালিলেগৈ যা মই নোৱাৰোঁ এই ৰ'দডালত তোৰ কোলাপ মুখলৈ তয়ে সেইবোৰ গুচাগৈ মই নোৱাৰোঁ কৰিব লোকৰ ঘৰত এনেকৈ খুজি পেলাই খাবলৈ আহিবলৈ হা যা এতিয়াই ওলাই যা নোৱাৰো দিবলৈ খাবলৈ তহঁতৰ নিচিনা ভিকহু কিছুমানক খাবলৈ আমাৰ ঘৰত বস্তু গোটাই থোৱা নাই নহয় যা এনেও মই তহঁতৰ দৰে এই ক'লা চেহেৰাৰ মানুহক একেবাৰে ভাল নাপাওঁ অকণমান বগা ছোৱালী এজনী হোৱা হ'লেও মই কিবা কিবি খুৱাই পঠিয়ালোহেঁতেন কিন্তু তোৰ দৰে ক'লা মানুহক মই একেবাৰে ভাল নাপাওঁ ওলাই যা আমাৰ ঘৰৰ পৰা ওলাই যা মই ক'লা হ'লো বুলি আপুনি মোক খাবলৈ দিব নোৱাৰেনে অ' বাইদেউ মই আপোনাক সাহায্য কৰিছোঁ আপুনি মোক কিবা অলপ খাবলৈ দিয়ক মোৰ বৰ ভোক লাগিছে বাইদেউ মই আপোনালোকৰ সিফালৰ গাঁওখনৰে ছোৱালী মই বৰ দুখীয়া মানুহৰ ঘৰৰ ছোৱালী আমাৰ ঘৰত এইবাৰ বিহু বুলি একোৱেই নাই সেয়ে মই ঘৰে ঘৰে খুজি খাম বুলি ঘৰৰ পৰা ওলাই আহিছোঁ মোক কিবা এটা খাবলৈ দিয়ক বাইদেউ অ' হয় নেকি আহা দিম কিয় নিদিম আজি বিহুৰ দিনাখন তুমি আমাৰ ঘৰলৈ আহিছা তুমি আমাৰ অতিথি আহা বহাইছো নাহা ঐ খবৰদাৰ তই যদি এইজনীক কিবা খাবলৈ দিয় নহয় তোৰ কথা কিন্তু বেয়া হৈ যাব কৈ দিছো হা অ' তোৰ দৰে একে ক'লা দেখিলে যে সেইকাৰণে তোৰ একেবাৰে বৰ বেয়া লাগি গ'ল নহয় জানো এই ভিক্ষাৰীবিলাকক খাবলৈ দিবলৈ মোৰ ঘৰত বস্তু গোটাই থোৱা নাই তোৰ গিয়েৰে কি কৰে হা ওপৰতে শুই বহি খাইছে হা মোৰ মানুহজনে ইমান কষ্ট কৰি এই ঘৰখনৰ ইমানখিনি কৰিলে সকলো খৰচ পাতি মোৰ মানুহজনে কৰে বুজিছ তই অকল কামকেইটা কৰিলি বুলি এই ঘৰখনৰ কাৰণে কৰি তয়ে অকল সকলো কৰা নাই বুজিছ মোৰ মানুহজনে সকলো খৰচ কৰে গতিকে কাক কি খোৱা নোখোৱা সেয়া মোৰ কথা বাইদেউ আপুনি এইবোৰ কি কৈছে ইমান সৰু ছোৱালীজনী পেটৰ ভোকত কিবা এটা খাবলৈ বিচাৰিছে তাইক কিবা এটা দিলেনো কি হয় কওকচোন দিলোহেঁতেন তাইক কিন্তু তাইৰ চেহেৰাটো দেখি মোৰ তাইলৈ খং উঠি গ'ল তোৰ দৰে সেইজনী একেই কলিমলি গতিকে তাইক মই মোৰ ঘৰত একো খাবলৈ নিদিওঁ বুজিছ নহয় নাই বাইদেউ প্লিজ এনেকৈ নক'ব তাই পেটৰ ভোকত আমাৰ ঘৰলৈ কিবা এটা বিচাৰি আহিছে আপুনি তেনেকৈ নক'ব বাইদেউ মই জানো পেটৰ ভোক কি আপুনি বহুত ধনী মানুহৰ ছোৱালী আপুনি সেইবোৰ কথা বুজি নাপাব প্লিজ বাইদেউ আপুনি মোক যি কয় কওক কিন্তু এই সৰু ছোৱালীজনীক আপুনি এনেকৈ বেয়া ব্যৱহাৰ নকৰিব বাইদেউ তাই কিবা এটা খাই যাবলৈ দিয়ক বাইদেউ
কি হ'ল তই দেখোন একেটা কথাকে বাৰে বাৰে কৈ আছ ঐ তই যদি এই কিবা খাবলৈ দিয় নহয় তোক কৈ দিছোঁ কিন্তু বহুত দিনৰ পৰা কৈয়ে আছিলোঁ তহঁত হালক এইখন ঘৰৰ পৰা উলিয়াই দিম বুলি এতিয়া কিন্তু কৰিয়ে দিম সেইটো কাম তাৰ পাছত তোৰ গিৰিয়েৰে শুই বহি যে থাকে কি কৰি খুৱাই সেয়াও দেখি যাম মোৰ বৰ ভোক লাগিছে মোক কিবা এটা খাবলৈ দিয়ক আপোনালোকে আই ঐ দেহি বাইদেউ তাইৰ মুখখনলৈ চাওকচোন কিমান মৰম লগা তাইক কিবা এটা খাবলৈ দিলে আমাৰ পুণ্য হ'ব বাইদেউ একো নহয় দিয়ক তেতিয়াহ'লে তাই কি খোৱা আৰু তহঁত হাল এইখন ঘৰৰ পৰা ওলাই যাবলৈ ৰেডি হৈ থাকিবি বাইদেউ তেনেকৈ নক'ব এইখন ঘৰৰ পৰা উলিয়াই দিলে আমি যাম কলৈ এওঁ কাম বিচাৰি ফুৰিছে নহয় কাম পালেই সমানে খৰচ কৰিব ঘৰখনৰ কাৰণে যদি ওলাই যাবলৈ মন নাই তেতিয়াহ'লে এই কলি ছোৱালীজনীক ঘৰৰ পৰা খেদি দে আৰু একো খাবলৈ নিদিবি বুজিছ নহয় তাইৰ মুখখন চাওকচোন বাইদেউ পেটৰ ভোকত তাই কেনেকুৱাখন কৰি আছে তাইক কিবা এটা আনি দিওঁ বাইদেউ তাই কিবা এটা খাই যাবগৈ নোৱাৰ বুলি কৈছো নহয় নোৱাৰ যা তই ভিতৰলৈ যা নাই মই ছোৱালীজনীক কিবা এটা হ'লেও খুৱাই পঠিয়াবি লাগিলে আপুনি মোক ঘৰৰ পৰা উলিয়াই দিলেও দিব মই মোৰ নিজৰ স্বাৰ্থৰ কাৰণে এই কণমানিজনীক ঘৰৰ পৰা খেদি দিব নোৱাৰো তাতে তাই ভোকাটোৰ আপুনি যি কৰে কৰি পাব ৰ'বা বোৱাৰী তুমি কলৈকো যাব নালাগে দুৰ্গা মা আপুনি এইবোৰ কি আচৰিত এইখিনিত থকা ছোৱালীজনী ক'লৈ গ'ল মই সকলো গম পালো আচলতে এই ছোৱালীজনী কোনো সাধাৰণ ছোৱালী নাছিল এওঁ দুৰ্গা মা হয় দুৰ্গা মাই আমাৰ ঘৰত আহিছে প্ৰণাম মা হয় মমতা মই তোমাৰ দুখ সহ্য কৰিব নোৱাৰি এই পৃথিৱীলৈ আহিছোঁ তোমাৰ জাজনী তোমাৰ এই চেহেৰাটোৰ বাবে তোমাক বহুত কষ্ট দি আহিছে সেয়েহে মই আজি এনেকৈ আহিবলৈ বাধ্য হ'লোঁ আৰু আজিৰ পৰা মই তোমাক আশীৰ্বাদ দিছোঁ তোমাৰ এই কুৎসিত চেহেৰাটো সুন্দৰ এটা চেহেৰালৈ পৰিৱৰ্তন হওক আৰু তোমাৰ জাজনীৰ চেহেৰাটো এটা ক'লা চেহেৰালৈ পৰিণত হওক তেওঁ যাতে নিজে অনুভৱ কৰিব পাৰে যে আনক ইটিকিং কৰিলে কেনেকুৱা লাগে কি কৈছে এইবোৰ আপুনি কি কৈছে এইবোৰ হয় মই সদায় ভাল মানুহৰ সংগ দিওঁ বেয়া মানুহৰ নহয় তুমি যিটো ক'লা চেহেৰাক ইমান ইটিকিং কৰিছিলা আজিৰ পৰা সেই ক'লা চেহেৰাটো তোমাৰ হ'ব এইবোৰ কি হ'ল মমতা তই সঁচাকৈ ধুনীয়া হৈ গ'লি আৰু মই ক'লা হৈ গ'লো আৰে এইবোৰ কি হৈ গ'ল এইবোৰ মোৰ লগত ভালেই হৈছে আপুনি মোক বৰ হাঁহিছিল নহয় এতিয়া আপোনাৰ নিজৰে ক'লা চেহেৰা হ'ল এতিয়া আপুনি মানুহৰ আগত কেনেকৈ ওলাব ভালেই হৈছে খুব ভাল হৈছে ৰাম ইমান ক'লা চেহেৰা হৈ গ'ল আপোনাৰ কি হ'ল জুলি এনেকৈ চিঞৰিছা যে আপুনি দেখা নাই মোৰ চেহেৰাটো দুৰ্গা মাই কেনেকৈ ক'লা কৰি দিলে মই ক'লা মানুহক হাঁহি থকাৰ বাবে মোৰ চেহেৰাটো কেনেকৈ ক'লা কৰি দিলে আপুনি দেখা নাই নেকি হা এইবোৰ তুমি কি কৈছা তোমাৰ চেহেৰাটো ক'ত ক'লা হৈছে কি কথা কোৱা হে তুমি মানে সপোন দেখি আছিলা ন হা মই মানে ক'লা হোৱা নাই হে ভগৱান মই মানে সপোনহে দেখি আছিলোঁ মই ভয় খাই গৈছিলোঁ জানা মই সঁচাকৈ ক'লা হৈ গ'লোঁ বুলি এয়া মানে মোৰ সপোনহে আছিল মই মানে অত সময় সপোনহে দেখি আছিলোঁ হয় মাই ডাৰ্লিং তুমি সপোন দেখি আছিলা আৰু এনেকৈ নাই বুলি কৈ চিঞৰি পেলাই তুমি ঘপককৈ উঠি দিছা মই ভয়ে খাই গৈছিলোঁ তোমাৰ কি হ'ল বুলি আচলতে তোমাৰ সপোনটো ফলিয়ালেও পিছে বেয়া নহয় কাৰণ তুমি মমতাক বৰ বেয়া ব্যৱহাৰ কৰা নহয় ক'লা বুলি এতিয়া গম পালা নিজৰ চেহেৰাটো বেয়া হ'লে কেনেকুৱা লাগে হয় দিয়ক আপুনি ঠিকেই কৈছে মই বহুত ডাঙৰ ভুল কৰিছোঁ মই মমতাক বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ তাই ক'লা হোৱাৰ কাৰণে কিন্তু মই আজি এই সপোনটো দেখি যেতিয়া মোৰ নিজৰ লগত এনেকুৱা হ'ল এতিয়াহে মই বুজি পাইছোঁ মই তাইক আৰু কেতিয়াও এনেকুৱা নকৰোঁ মই মমতাক আৰু কেতিয়াও ক'লা বুলি টিকিং নকৰোঁ হয় নেকি এনেকৈ তুমি চেঞ্জ হৈ গ'লেচোন ঘৰখনেই একেবাৰে সুখৰ হৈ পৰিব প্ৰণয় মই মমতাক ক্ষমা খুজিম ইমান দিনে তাইৰ লগত কৰা বেয়া ব্যৱহাৰৰ বাবে তাইক মই
দেখিছা মমতা আজি বিহু বুলি তাই অকণমান সোনকালে উঠিব লাগে বুলি এতিয়ালৈকে তাই দেখা দেখিয়ে নাই হ'ব দিয়ক মা বৰ অকণমান দেৰিলৈকে খোৱাৰ অভ্যাস আছে শুৱক দিয়ক মা মমতা তুমি সাৰ পালা বাইদেউ উঠিলে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ বাইদেউ ধন্যবাদ মমতা তোমাকো মই কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ মা আপোনালৈও বিহুৰ শুভেচ্ছা থাকিল হা এইবোৰ মই কি দেখিছোঁ আজি যে তই মমতাক ইমান ভালকৈ কৈছ হা আজি নকওঁ নেকি মমতাক কলি বুলি ক আকৌ আজি বিহুৰ দিনাখনো নাই নাই মা মই আজিৰ পৰা আৰু মমতাক কেতিয়াও বেয়াকৈ নকওঁ তাইক মই বহুত বেয়া ব্যৱহাৰ কৰিলোঁ অতদিনে মা এতিয়া মই অনুভৱ কৰিছোঁ মই আৰু কেতিয়াও মমতাক এনেকৈ নকওঁ মমতা তুমি মোক ক্ষমা কৰি দিয়া ইমান দিনে মই তোমাৰ লগত বৰ বেয়া ব্যৱহাৰ কৰিছিলোঁ মমতা তুমি মোক ক্ষমা কৰি দিয়া এইবোৰ মই কি শুনিছোঁ কি কথা এইবোৰ বহুত কথা মা মই আপোনালোকক পাছে পৰে ক'ম আজিৰ বিহুৰ দিনাখন এইবোৰ কথা আৰু নুলিয়াওঁ মই আৰু মমতাক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ মমতা তুমি মোক ক্ষমা কৰি দিবানে তুমি মোক নিজৰ বা বুলি ভাবি আগৰ সকলো কথা পাহৰি যাবানে কিয় ক্ষমা কৰি দিম আপুনি মোৰ নিজৰ বাৰ দৰে আপোনাক মই কেতিয়াও বেলেগ কোনোবা বুলি ভবা নাই মই আজি সঁচাকৈ সুখী হৈছোঁ আপুনি মোক এনেকৈ ব্যৱহাৰ কৰাৰ বাবে মমতা মই আৰু তোমাক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ আজিৰ পৰা তুমি আৰু মই বাই ভনীৰ দৰে থাকিম এইখন ঘৰত এতিয়া ব'লা আমি বিহুৰ চাহকাপ দুইজনী একেলগে বনাই আনোগৈ ব'লক বাইদেউ জুলিয়ে ৰাতি দেখা সপোনটোক লৈ মানুহজনী সলনি হৈ পৰিল আৰু তাই মমতাৰ ওচৰত ক্ষমা খুজিলে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব সকলো বন্ধু বান্ধৱীৰে কাতি বিহুৰ হিয়া ভৰা ওলগ জনালোঁ ধন্যবাদ